পূজা নামাজ আদি সম্পূৰ্ণ আধ্যাত্মিকতাৰ বিষয় যদিও যেতিয়া সৰস্বতী পূজাৰ কথা আহে তেতিয়া এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। চাৰিওফালে সকলো ধৰণৰ লোক ওলাই আহে আৰু সৰস্বতী পূজাৰ বাবে তেওঁলোকে প্ৰস্তুত হয়। কিন্তু এইবাৰ সৰস্বতী পূজাক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে। খ্ৰীষ্টান মিছনেৰী স্কুলবিলাকত সৰস্বতী পূজা পাতিবলৈ নিদিয়াৰ এক নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে আৰু তাক লৈ এই নতুন বিতৰ্কৰ সূচনা হৈছে। খ্ৰীষ্টান মিছনাৰী স্কুলবিলাক যিবিলাক খ্ৰীষ্টান মিছনাৰীৰ দ্বাৰাই পৰিচালিত হয় সেই স্কুলবিলাকত কোনো ধৰণৰ সৰস্বতী পূজা পতা নহ'ব আৰু এতিয়াও নহয়, আগলৈও নহয়। দেৱী সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয় আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ওচৰত মূৰ দোৱাই হিন্দু সমাজৰ লোকসকলে বিশেষকৈ সৰস্বতী দেৱীৰ পৰা আশীৰ্বাদ বিচাৰে, সৰস্বতী পূজা উদযাপন কৰে। কিন্তু সৰস্বতী পূজাত অকল হিন্দু ধৰ্মাৱলম্বী লোকসকলেই নাযায়, সকলো ধৰ্মৰ ইছলাম ধৰ্মীয় লোকসকলেও হওক বা অন্যান্য ধৰ্মাৱলম্বী লোকসকল সৰস্বতী পূজাত অংশগ্ৰহণ কৰে। তেওঁলোকক দেৱীৰ ওচৰত তেওঁলোকে মূৰ দোৱাই সেৱা নকৰিলেও তেওঁলোকে সৰস্বতী পূজাত অংশগ্ৰহণ কৰে আৰু সকলো ধৰণৰ স্কুলত প্ৰাইভেট ব্যক্তিগত শিক্ষানুষ্ঠানবিলাকক বাদ দি সকলো ধৰণৰ শিক্ষানুষ্ঠানত চৰকাৰী বিদ্যালয়ত সৰস্বতী পূজা অতি ধুমধামেৰে পালন কৰা হয়। অন্যান্য পূজাতকৈ দুৰ্গা পূজাৰ দৰে অন্যান্য পূজাতকৈ সৰস্বতী পূজাত আধ্যাত্মিকতাটো দিনক দিনে কমি আহিছে, ফেশ্বনৰ সংখ্যাটো দিনক দিনে বাঢ়ি আহিছে। এই কথা অপ্ৰিয় সত্য। পূৰ্বতে সৰস্বতী পূজাত ইমান জাকজমকতা নাছিলে, আধ্যাত্মিকতাৰ স্থান বেছি আছিলে, কিন্তু আজিৰ তাৰিখত সৰস্বতী পূজাত জাকজমকতাৰ স্থান অত্যাধিক হৈছে আৰু ফেশ্বনত পৰিণত হৈছে সৰস্বতী পূজা। কিয়নো সৰস্বতী পূজা বুলি ক'লেই সকলো ধৰণৰ বিশেষকৈ ছোৱালীসকলে, যুৱতীসকলে, ছাত্ৰীসকলে তেওঁলোকে সাজি কাচি সৰস্বতী পূজালৈ যায় আৰু তাত সকলো ধৰ্মাৱলম্বী লোকৰ ছোৱালীসকল বা যুৱতীসকলেই থাকে। সেই ফালৰ পৰা ক'বলৈ গ'লে সৰস্বতী পূজা সকলোৰে মাজত এক মিলা প্ৰীতিৰ সৃষ্টি কৰা এক সমন্বয়ৰ পূজা বুলিও আমি ক'ব পাৰি। যদিও এই পূজাত আধ্যাত্মিকতাটো আজিকালি কমি আহিছে, কিন্তু মানুহৰ মাজত এক আত্মীয়তা সৰস্বতী পূজাই গঢ়ি তুলিবলৈ সক্ষম হৈছে। কিয়নো যিবিলাক অঞ্চলত বিশেষকৈ সংখ্যালঘু অঞ্চলবিলাকতো যদি চোৱা যায়, বেছিভাগ মুছলমান অধ্যুষিত ছাত্ৰ ছাত্ৰী থকা মহাবিদ্যালয়সমূহতো চাব দুই এজন হিন্দু লোক থাকিলে তেওঁলোকক সৰস্বতী পূজাৰ দায়িত্ব দিয়া হয়, কিন্তু সকলো ধৰণৰ লোকসকলে তাতে গৈ উপস্থিত হয়, ছাত্ৰ ছাত্ৰীসকলে সৰস্বতী পূজাত আনন্দ উৎসৱৰ নিচিনা পালন কৰে। গতিকে সৰস্বতী পূজাত অংশগ্ৰহণ কৰিলেই ধৰ্ম নষ্ট হৈ নাযায়। কিন্তু মিছনেৰী বিদ্যালয়বিলাকত সৰস্বতী পূজা পূৰ্বতেও পাতিব দিয়া নাই, এতিয়াও পাতিব নিদিয়ে বুলি কৈছে, ভৱিষ্যতেও পাতিব নিদিয়ে বুলি কৈছে। সৰস্বতী পূজা মিছনেৰী স্কুলবিলাকত পাতিব নিদিয়াৰ তেওঁলোকৰ এটা নিয়ম আছে, তাত ক'ব লগা নিশ্চয়কৈ একোৱেই নাই। কিন্তু সৰস্বতী পূজাত অংশ ল'লে ধৰ্ম নষ্ট হৈ নাযায়, সেই কথাটো সাধাৰণতে সবেই বুজি পায়। কিন্তু মিছনেৰী স্কুলৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে নিয়মৰ দোহাই দি সৰস্বতী পূজাৰ পৰা তেওঁলোকে হাত সাৰিব বিচাৰিছে বুলি আমি ক'ব পাৰি। এয়া ডাঙৰ কথা নহয়, কাৰণ মাদ্ৰাছাসমূহতো সৰস্বতী পূজা পালন কৰা নহয়। আজিকালি যদিও মাদ্ৰাছাসমূহ নাই, সেই মাদ্ৰাছাসমূহ একলগ কৰি এতিয়া উচ্চ মাধ্যমিক বিদ্যালয় গঢ়ি তোলা হৈছে। হয়তো এতিয়াৰ পৰা সেইবিলাকতো সৰস্বতী পূজা পালন কৰিব লাগিব। আৰু যদি সেইসমূহ বিদ্যালয়ত সৰস্বতী পূজা পালন কৰে তেনেহ'লে মাদ্ৰাছাৰ ইউনিফৰ্ম পিন্ধি যোৱা শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীসকলেও এতিয়াৰ পৰা সৰস্বতী পূজাত অংশগ্ৰহণ কৰিব লাগিব। কিন্তু সৰস্বতী পূজাত অংশগ্ৰহণ কৰিলেই কাৰোবাৰ ধৰ্ম নষ্ট হৈ যাব বুলি ভবাটো নিতান্তই ভুল, কাৰণ ধৰ্ম হৈছে সম্পূৰ্ণ আধ্যাত্মিক বিষয়, অন্তৰত থাকে মানুহৰ ধৰ্ম। আজিৰ তাৰিখত যিদৰে ধৰ্মক আল্লাহু আকবাৰ, জয় শ্ৰীৰাম ধ্বনি দি এক উত্তেজনা উদ্ভণ্ডালি সৃষ্টি কৰা হয়, সেইবিলাকত নিশ্চিতভাৱে ধৰ্ম নাই। আৰু মিছনেৰী স্কুলৰ কৰ্তৃপক্ষই যি কথা প্ৰকাশ কৰিছে যে জয় শ্ৰীৰাম ধ্বনি দি উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ'ব। মিছনেৰী স্কুলবিলাকে পূৰ্বতে এনেধৰণে আহি তেওঁলোকে নিৰ্দেশনা বা নিয়ম মিডিয়াৰ আগত প্ৰকাশ কৰিব লগা নহৈছিলে। কিন্তু আজিৰ তাৰিখত বিশেষকৈ ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছত যিদৰে ৰামৰ নামত বা জয় শ্ৰীৰাম ধ্বনি দি যিদৰে উদ্ভণ্ডালি কৰে একাংশই, তাৰে সংঘাত হয়তো তেওঁলোকে ভুগি পেলাই এইবাৰ মিডিয়াৰ সন্মুখত তেওঁলোকে এই জাননী দিব লগা হৈছে যে মিছনেৰী স্কুলবিলাকত তেনেধৰণৰ নিয়ম নাই আৰু ইয়াত জয় শ্ৰীৰাম ধ্বনি দি তেনেদৰে উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ'ব। গতিকে ইয়াত ধৰ্মৰ কোনো কথাই নাই। নিশ্চিতভাৱে মিছনেৰী স্কুলৰ কৰ্তৃপক্ষই ইয়াত একমাত্ৰ ধৰ্মকেন্দ্ৰিক যাতে ইয়াত কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবেই হয়তো এনেধৰণে তেওঁলোকে নিৰ্দেশনা বা বাধা আৰোপ কৰিবলৈ ওলাই আহিছে। ইয়াৰ পৰা আমি এইটো বুজিব পাৰি যে ধৰ্মৰ নামত গোটেই দেশজুৰি এক সাম্প্ৰদায়িকৰণ কৰা হৈছে নে নাই, ধৰ্মৰ নামত এক ধৰণৰ শক্তিয়ে উপদ্ৰৱ চলাই নে নাই, সেই কথাটো আজি মিছনেৰী বিদ্যালয়ৰ কৰ্তৃপক্ষসকলে পুনৰ তেওঁলোকৰ শংকাৰ জৰিয়তে প্ৰকাশ কৰিলে। কিন্তু প্ৰকৃত ধৰ্ম যি থাকে সেয়া অন্তৰত আপোনালোকে ধাৰণ কৰক, আধ্যাত্মিকতাৰ সৈতে ধৰ্মক জড়িত কৰক। ধৰ্মৰ নামত
কোনেও কতো কোনো ধৰণৰ উপদ্ৰৱ বা উদ্ভণ্ডালি নকৰিব। সকলোৱে সৰস্বতী পূজা পালন কৰক, আধ্যাত্মিকতাৰ সৈতেও পালন কৰক, মনোৰঞ্জনৰ সৈতেও পালন কৰক। সকলোলৈকে সৰস্বতী পূজাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।